এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব, তেখেতৰ সেই সৰু বয়সৰ যিটো ব্ৰট আপ আছিলে, মানে প্ৰকৃতিৰ লগত আমাৰ মিচিং সমাজৰ আটাইতকৈ ডাঙৰ এটা বস্তু আপোনাক উল্লেখ কৰিব বিচাৰিছোঁ, কি ভাল মানে ট্ৰাইবেল সমাজ একচুৱেলি, নট অনলি মিচিং, ট্ৰাইবেল সমাজখনৰ আটাইতকৈ ডাঙৰ এডভান্টেজটোৱেই হ'ল আমি প্ৰকৃতিৰ লগত সহবাস কৰিবৰ কাৰণে এই পূৰ্বৰ পৰা শিকি আহিছোঁ। যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি এতিয়া কয় যে, সেইটোৰ লগত ছাষ্টেইনেবল ডেভেলপমেণ্ট কি মানে প্ৰকৃতিৰ লগত আমি সহভাগে গৈ আগুৱাই যোৱা, সেই কনচেপ্টটো আমাৰ মাজত আছিলে। এই যিটো সৰুতে যিটো পাইছিলে, মানে জংঘলৰ মাজত চৰাই চিৰিকটিক বিচাৰি যোৱাৰ পৰা আৰম্ভ কৰি, কেতিয়াবা নৈৰ কাষত বালিঘৰ সজাৰ পৰা আৰম্ভ কৰি নৈৰ পৰা জঁপিয়াই দিয়া বা গৰু চৰাবলৈ যোৱা, সেইখিনিয়ে যিটো চাকৰি জীৱন আৰম্ভ হ'ব, এতিয়া মই কম পিছৰ পৰ্যায়ত, সেইখিনিত হেল্প কৰিছিলে। আৰু এতিয়াও আমাৰ জনজাতীয় সমাজে প্ৰকৃতিৰ লগত যিটো ওতঃপ্ৰোত সম্পৰ্ক, নিবিড় সম্পৰ্ক, সেইটোৱে আমাক ইউনিক কৰে। সেইকাৰণে মই জনজাতীয় সমাজক এতিয়াও কওঁ, আমি যিটো প্ৰকৃতিক যে আমি নিজৰ মাতৃ বুলি ভাবোঁ, আমাক জন্ম দিছে বুলি আমি ভাবোঁ, আমি কোন ভগৱান সেইটো পিছৰ কথা, কিন্তু দেখা ভগৱানজন হ'ল প্ৰকৃতিক পূজা কৰক। সেইটো ওৱান অফ দ্য বেষ্ট চাইণ্টিফিক মেথড টু প্ৰে নেচাৰ। আমি প্ৰকৃতিৰ মানুহ, সেই কথাটো মানে পিছৰ পৰ্যায়ত আপুনি দেখা পাব। মই জাষ্ট আমাৰ জনজাতীয় মানুহবোৰক যিটো হেৰাব ধৰিছে বৰ্তমান, সেইটো আমি ধৰি ৰাখিব লাগিব।